সকলোকে মোৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই লিটিল মিছ দিবা অনুষ্ঠানটোৰ লগত মই জড়িত আগতেও দুবাৰমান মই ইয়াত বিচাৰকৰ আসনত বহিছিলোঁ এইবাৰ মই কিবা কিবি কৈছিলোঁ যদিও ব্যস্ততাৰ কাৰণে কৰিব পৰা নাই বিহুৰ প্ৰগ্ৰাম আহি আছে সেইকাৰণে ব্যস্ত মাত্ৰ ল'ৰা ছোৱালীকেইটাই কিবা এটা শিকাইছোঁ সিহঁতে ইয়াত এটা স্কোপ পাওক বুলি মঞ্চখন দিয়াৰ চেষ্টা কৰিছোঁ আৰু এইটো যিটো অনুষ্ঠান পাতি আছে আমাৰ ৰক্তিম আৰু মৃণালী বাইদেৱে আজি দেখি আহিছোঁ মই আজি ইমান বছৰে বহুত মডেলিং শ্ব' হৈ আছে এতিয়া বিউটি পেজেণ্ট শ্ব' হৈ আছে কিন্তু এওঁলোকৰটো যেন অকণমান তাতকৈ বেলেগ কাৰণ তেখেতসকলে সদায় এটা কনচেপ্টৰ ওপৰত গুৰুত্ব দিয়ে আজি যেনেকৈ এটা ৱেষ্টেজ বা পেলনীয়া বস্তুৰ দ্বাৰাইদি কেনেকৈনো কষ্টিউম বনাব পাৰে এটা খুব সুন্দৰ ক্ৰিয়েটিভ এটা থিংকিং আৰু এই ক্ৰিয়েটিভ এটা থিংকিঙৰ ওপৰত কাম কৰে সদায় মৃণালিনী বা আৰু ৰক্তিমে গতিকে তেওঁলোকৰ এই শ্ব'বিলাকে শিশুখিনিক উঠি অহাত সহায় কৰিব আৰু তেওঁলোকৰ যিটো কনফিডেঞ্চ লেভেল এইটো বহুত ওপৰত আনিবৰ সহায় কৰিব তেওঁলোকৰ যে খোজ দিব সেই খোজবিলাক কেনেকৈ দিব শুদ্ধকৈ দিব নেকি এই ক্ষেত্ৰত তেওঁলোকক যথেষ্ট হেল্প কৰিব আৰু এনেকুৱা অনুষ্ঠান হৈ থাকক আৰু শিশুবোৰে ভাল মঞ্চ পাওক আৰু অভিভাৱকসকলেও যাতে এইটো এটা তেওঁলোকৰ শিশুসকলৰ ভৱিষ্যতৰ কাৰণে এটা উন্নতিৰ পথ হওক বুলি আগবাঢ়ি আহে আৰু যিকোনো কলাই হওক সাধনা হিচাপে লওক পাব্লিচিটি হিচাপে নহয় ধন্যবাদ